অলৰেডি নামিছোঁ আৰু মই কালি কৈছোঁ প্ৰেছত বোলে মই যিমান বিধায়ক জব দিম আমি চবৰ কাৰণে মই ষ্টাৰ কেম্পেইনাৰ হিচাপে মই থাকিম। সেইটোৰ কাৰণে মই আমাৰ আজি আপোনালোকে সুধিব আপোনালোকে এইবাৰ ইলেকশ্যনত কি ইছ্যু ইলেকশ্যনত কি ইছ্যু হ'ব এইটো টাইম ল'ব এইটো অলপ টাইম লাগিব 2-4টা মিটিং কৰিব লাগিব তথাপিও এইবাৰ মোৰ আজি যিটো মোৰ পাৰ্চনেল নম্বৰ 1 হ'ল জুবিন গাৰ্গৰ দুখে আমি ভুগি আছোঁ। জুবিন গাৰ্গৰ ফলত যিটো বিভিন্ন মানুহে উলট পলট ভুগি আছে এইটো আমি বহুত মৰ্মাহত কৰিছোঁ। জুবিন গাৰ্গৰ লগত গোটেই অসমৰ এটা বাচ্চা এজন মানুহ গাছ পাতা চব জুবিনৰ লগত আছে আমিও জুবিনৰ লগত আছোঁ। জুবিনৰ দুখীয়ে আমি দুখী তাৰ ফেমিলিৰ লগত আমাৰ যিমান সুবিধা থাকিব লাগে সেইটো আছে আৰু থাকিব। নম্বৰ 2 এই ইলেকশ্যনৰ মামলা লৈ ধাৰাবাহিক চলি আছে। মই তাত শুই টেলিভিশ্যন চাইছোঁ ভিডিঅ' পাইছোঁ আমাৰ CM সাহেবৰ যে হেড স্পিচ হ'ব নালাগে তথাপিও হেড স্পিচ এই যে মিয়া মানুহ তুমি মিয়া নালাগে যিমান দিন মই আছোঁ ইমান শান্তিত থাকিব নিদিব আৰু মিয়াক ওপৰৱালা পেদা কৰিছে ওপৰৱালা কি আপুনি নিজে কিমান দিন আছে এইটো চিন্তা কৰক। মিয়া চিন্তা কৰিব নালাগে। মিয়া লাখ লাখ বছৰৰ পৰা অসমত আছে আৰু অহা লাখ লাখ বছৰ থাকিব। আপুনি কিমান দিন আছে নিজৰ গতিৰ চিন্তা কৰক। আপুনি বহুত বেছি মই তেখেতক এতিয়াও আপোনাক জনাম ইলেকশ্যনত 4 মাহ আছে আপুনি মেজৰিটি মানুহক খুচ কৰাৰ কাৰণে মাইনৰিটি মানুহক বেইজ্জতি কৰি আছে অপমান কৰি আছে। এই মানুহবিলাকৰ ভোট ঘৰত এতিয়াও আপোনাৰ চিনাকি আছে বোলে গৈছে এই মিয়াসকলৰ লগত খাইছে মিয়াসকলৰ নাম মাটি আপোনাৰ নুন কি নাম এইটো আপোনাৰ সল্ট নুন কি কয় নিমখ আপোনাৰ পেটত আছে ইমান জলদি পাহৰিব নালাগে। দুনিয়া বদলিব পাৰে কালি যদি আপনি কোনো উল্টা পাল্টা পলিটিক্যাল স্ট্যান্ড ল'ব লাগে হ'ব পাৰে এই মিয়াসকলে আপোনাৰ কাৰণে কাম আহিব। ইমান দেশ দুশ্মনী এটা জাতিৰ ওপৰত কৰিব নালাগে এটা জাতিৰ ইমান নিচেকৈ অপমান কৰিব নালাগে। আমি আৰু বেছি নকওঁ আমাৰ উচ্ছেদৰ মামলা যেটো হৈ আছে যিসকল উচ্ছেদৰ লায়ক আছিল আমি তো কোনোদিন বাংলাদেশী পক্ষে আমি কোনোদিন হওয়া নাই UDF কোনোদিন বাংলাদেশী বিদেশী কোনো পক্ষপাতী মই সবচেয়ে বেশি পার্লামেন্টত সবচেয়ে বেশি যদি রেকর্ড থাকে that was only man বদরুদ্দিন আজমল। মই ইমানলৈকে কৈছো বৰ্ডাৰত আপোনালোকে লাগে সিল কৰক বৰ্ডাৰৰ সিল প্ৰথম দাবী মই আনিছো পাৰ্লিমেন্টত বৰ্ডাৰত শুটেড সাইড কৰক। মোৰ বহুত মানুহে মুছলমান মানুহে বেয়া পাইছে মই কৈছো এই দুখটো मैं पार्लियामेंट को स्पीकर साहब हमारे माथे से ये दाग धो दीजिए हम नहीं बर्दाश्त कर सकते। यहाँ घर में खाने को नहीं है तो भाई ये तो उसको खाने को नहीं है तीसरा कोई लाएगा हम क्या पागल है क्या ईमान में मैं पूछ तुम्हारे को कहो एटू लोग सीएम साहब 40-50 बरस बड़ा मानो बिला को घर बार मस्जिद मदरसा सब भांगे दिसे আর ফুর্তি করি আছে ক্যাবিনেট দুঃখ দুঃখ লাগে আমার এই মানুষের তো আগত আসি না মানলো সেকুলার পার্টি আছে যিমান এই সব সমস্যা সব তার নাম লেখা আছে এই সেবর নাম লেখা আছে ডিটেনশন কেমন সেবর নাম লেখা আছে উচ্ছেদের মামলা তো আমার নদী ভাঙার সমস্যা হোক বিদেশি সমস্যা হোক দেখেন দিদি এরকম মিনিস্ট্রি থাকে নিজের মিনিস্ট্রি থেকে ডিসিশন হয়েছে আজি সব নলেজ বাই ঢুকল সফেদ কাপড় পিন্ধিছে আগে এটা গেরুয়া কাপড় পিন্ধার পিছত যি আহে মুখত বকি থাকে অলপ
प्लीज मैं रिक्वेस्ट करूँ सरकार माध्यम निजर जवान अपनी कंट्रोल दो। दिन पर दिन समय नहीं लगता। सीएम साहब इलेक्शन सामने है, कल किसका दिन आएगा, कल कौन रहेगा, आप रहेंगे नहीं रहेंगे, सेंट्रल भी आपको रखेगा कि नहीं रखेगा, ये लेके अभी बाजार में हवा चल गया है। थोड़ा नीचे कूल डाउन करिए, मेरा रिक्वेस्ट है कूल डाउन करिए। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।